স্বাগতম জনাইছো আপোনালোক সকলোকে মই আপোনালোকৰ সাগৰিকা। আজি আমি কথা পাতিব বিচাৰিছো যে মুখৰ উজ্জ্বলতাটো কেনেকে ভালকে ৰাখিব পাৰি বা সজীৱকৈ কেনেকে ৰাখিব পাৰি মুখৰ ছালখন। অকল মুখৰ ছালখন বুলি ক'লে ভুল হ'ব। মই ক'ব বিচাৰিছো আমাৰ গোটেই শৰীৰৰ ছালখন আমি কেনেকে মানে খুব সুন্দৰকে বা দেখিলেই সজীৱ লগা সাফা লগা সুন্দৰ লগা এটা ভাল লগাকে কেনেকৈ ৰাখিব পাৰোঁ। এই কথাটোত মই ক'ব বিচাৰোঁ যে এই কথাটো মানুহৰ পটককৈ আজিকালি দেখা যায় খুব সোনকালে পিম্পলছ হয়, খুব সোনকালে ডাৰ্ক চাৰ্কেল হয়, খুব সোনকালে ব্লেক স্পট আহে বা অকণমান কিবা এটা একনে হ'লে তাৰ যিটো দাগ সেই দাগটো ৰৈ যায় বা ডাৰ্ক চাৰ্কেল এটা হয় মানুহৰ শৰীৰত, মানে মুখত বিশেষকৈ ডাৰ্ক চাৰ্কেল হয়। সজীৱ যেন নালাগে, যে এইমাত্ৰ যেন শুই উঠি আহিছে বা এইমাত্ৰ যেন মুখখন ধুই আহিছে, তেনেকুৱা এটা অনুভৱ দেখিলেই নালাগে। আৰু চবতকৈ ডাঙৰ কথা হয় যে অকণমান আজিকালি ৰ'দত ওলালেই ছানবাৰ্ণ হয়, পটককৈ ছানবাৰ্ণ হয় আৰু সেইটো বহু দিনলৈ থাকে। আৰু এনেকুৱাও হয় যিবোৰ সোনকালে বয়সৰ চাপ পৰে, যিমানখিনি ফাইন লাইন মানে যিমানখিনি ৰিংকল বা যিমানখিনি বলিৰেখা 40 বছৰ বয়সত পৰিব লাগিছিল সেইখিনি 30 বছৰ বয়সতে দেখা যায়, বা যিখিনি বলিৰেখা 50 বছৰত পৰিব লাগিছিল সেইখিনি 40 বছৰতে দেখা যায়। গতিকে এনেকুৱা ধৰণৰ কিছুমান সমস্যা মুখৰ ছালখনৰ লগত জড়িত হৈ থাকে, প্ৰায় সকলোৱে কোৱা শুনো। আৰু আমি এনেও যেতিয়া আমি ডাঙৰ ডাঙৰ চেলিব্ৰিটি বা খুব ভাল এখন ফটো দেখোঁ কোনোবা মহিলাৰ, তেতিয়া মহিলা বুলি নহয় পুৰুষেও যেতিয়া দেখে ভাল ফটো এখন বেলেগৰ, তেতিয়া লাগে চাম এনেকুৱা যদি মোৰ স্কিনটো হ'ল হয়, মই যদি দেখিবলৈ এনেকুৱা হ'লোহেঁতেন, তেনেকুৱা ধৰণৰ কথা আমাৰ মনলৈ আহে। কিন্তু আমি তাৰ বাবে কি কৰিব পাৰোঁ, কি কৰিলে আমাৰ মুখখন সজীৱ হৈ থাকিব, সুন্দৰ হৈ থাকিব। আৰু এই যে সুন্দৰ হৈ থকাৰ যিটো ৰহস্য, এইটো আচলতে কি? আচ্ছা, এইখিনিতে মই ক'ব বিচাৰোঁ যে মই যিমান ব্যক্তি মোৰ জীৱনত লগ পাইছোঁ বা মই যিমানখিনি ব্যক্তিৰ বিষয়ে পঢ়িছোঁ বা সৰু সুৰাকৈ মই অকণমান ইফালে সিফালে চাওঁতে বা পঢ়োঁতে মই যিটো কথা বুজি পাইছোঁ সেইটোৱে হৈছে যে অকল মুখৰ নহয়, গোটেই শৰীৰটোৰ ছালখন সতেজ কৰি ৰাখিবৰ আটাইতকৈ ডাঙৰ মূল মন্ত্ৰটো হৈছে পানী। পানী যদি আমাৰ শৰীৰলৈ ঠিকমতে নাযায়, তেতিয়াহ'লে আমাৰ শৰীৰৰ ছালখনতে প্ৰথম প্ৰভাৱ দেখা যায়। প্ৰথমেই দেখা যায় ছালখনতে, কাৰণ ছালখনেই হৈছে আমাৰ আটাইতকৈ ডাঙৰ, আটাইতকৈ বিশাল এটা মানে অৰ্গেন, মানে বিশাল এটা অংগ শৰীৰৰ। গতিকে ছালখনতে প্ৰথম প্ৰভাৱ পৰে। মুখত একনে হয়, মুখত পিম্পলছ ওলায় বা ক'লা স্পট হয় বা কিবা হয়, এই গোটেইবিলাক কথা কিন্তু আমাৰ শৰীৰৰ ভিতৰতো ঠিক নহয় কাৰণে হয় আচলতে। আৰু এই গোটেই কথাবিলাকৰ এটাই সমাধান, সেইটোৱে হৈছে পানী। পানী আমি শৰীৰলৈ ঠিকমতে দিব লাগে, শৰীৰৰ ভিতৰলৈ পানী ঠিকমতে দিব লাগে। পানী শৰীৰৰ ভিতৰটো যদি ঠিক নহয়, তেতিয়াহ'লে বাহিৰটো কেতিয়াও ঠিক হ'ব নোৱাৰে। এতিয়া বহুতে একনেৰ কাৰণে বেলেগ স্ক্ৰাব, বেলেগ ক্ৰীম, বেলেগ কিবা ফেচিয়েল বা ডাৰ্ক চাৰ্কেলৰ কাৰণে বেলেগ কিবা, এনেকুৱা ধৰণৰ মানুহে বাহিৰৰ পৰা ট্ৰিটমেণ্ট কৰে বা বাহিৰৰ পৰা ক্ৰীম লগায় বা কিবা কৰে। কিন্তু সেইবিলাকে, মই নকওঁ যে সেইবিলাকে কাম দিয়ে, হয়তো 10 দিন, 15 দিন, এসপ্তাহ, এমাহ, 2 মাহ, 3 মাহ, তাৰপাছত আমাৰ যিটো সমস্যাৰ যিটো গুৰি, সেই গুৰিটো যদি আমি ঠিক কৰি লওঁ, তেতিয়াহ'লে সেইবিলাক নকৰিলেও আমাৰ মুখখন ধুনীয়া হৈ থাকিব, আমাৰ ছালখন ধুনীয়া হৈ থাকিব। আৰু বিশেষকৈ যেতিয়া ছালখন খেলি মেলি হয়, ছালখন বেয়া হয়, প্ৰথমেই কিন্তু চকুত পৰে মুখৰ ছালখনেই। মুখখন ধুনীয়া হৈ থাকিলে মানুহৰ মানে চব কথাই ভাল লাগি থাকে। গতিকে কথাটো হৈছে যে পানী যদি আমি ঠিকমতে নাখাওঁ, তেতিয়াহ'লে আমাৰ শৰীৰৰ বিভিন্ন সমস্যাবিলাক প্ৰথমতে ছালত দেখা যায়। এই কথাটো হৈছে যে পানী এনেকুৱাও নহয়, মই এইখিনিতে ক'ব বিচাৰিছোঁ যে পানী খাব লাগে, তাৰ মানে এইটোও নহয় যে মানে পানীৰ বটল ল'লোঁ আৰু গটগটকৈ খাই দিলোঁ, বা পানী গিলাচ ল'লোঁ গটগটকৈ খাই দিলোঁ, দিনটোত 3-4 বাৰ তেনেকৈ আমি পানী খালোঁ, সেইটো নহয়। পানী সদায় চিপকৈ খাব লাগে। মুখৰ লেলাউটিটো যাতে পানীৰ লগত মিক্স হৈ পেটলৈ যায়, সেই কথাটোত গুৰুত্ব দিব লাগে। আৰু অকল পানী খোৱাৰ কথাই মই ক'ব বিচৰা নাই ইয়াত। মই ক'ব বিচাৰিছোঁ যে
যিবোৰ আহাৰত পানী আছে, অধিকাংশ পানীৰে ভৰপূৰ, সেনেকুৱা ধৰণৰ আহাৰ আমি খাব লাগে। যেনেকৈ আমি যদি মই এইখিনিতে ক'ব বিচাৰোঁ যে আমাৰ এটা কেঁচুৱা যেতিয়া জন্ম হয়, কেঁচুৱাটো জন্ম হওঁতে আমি এইটো ফ্ৰেছ এখন মুখ দেখোঁ, একদম সতেজ এখন কোমল সতেজ এখন খুব সুন্দৰ সজীৱ এখন ছালৰ সৈতে কেঁচুৱাটো জন্ম হয়। কাৰণ কেঁচুৱাটো জন্ম হয় পানীৰ পৰা উঠি আহে আৰু গোটেই শৰীৰটো হাইড্ৰেটেড হৈ থাকে। যিমান বস্তু খায় চব পনীয়াই খায়। কিন্তু লাহে লাহে যেতিয়া বয়সস্থ হৈ আহিবলৈ ধৰে, তেতিয়া কি হয়, সেই হাইড্ৰেশ্যনটো নোহোৱা হৈ যায়। মানে সেই মুখত মানে গম পোৱা যায় যে শৰীৰৰ ভিতৰত পানীৰ যিটো অভাৱ, সেই অভাৱটো দেখা পোৱা যায়। গতিকে ঠিক তেনেধৰণে আমি যদি এটা আপেল খাওঁ, আপেল এটা দেখোঁ, আপেলটো প্ৰথমতে দেখিবলৈ সুন্দৰ হৈ থাকে, কিন্তু সেই আপেলটোৰ ভিতৰত বহুত পানী থাকে। আৰু আপেলটোৰ পৰা যেতিয়া পানীখিনি শুকাই যায়, তেতিয়াই লাহে লাহে আপেলটো সোতৰা পৰে আৰু ক'লা দাগ পৰে আৰু সোতৰা পৰি দেখিবলৈ বেয়া হয়, খোৱাৰ অনুপযোগী হৈ পৰে। গতিকে পানীটো হৈছে আমাৰ শৰীৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ এটা কথা। আৰু ঠিক তেনেদৰে অকল পানী বুলি ক'লে ভুল হ'ব, পানী থকা আহাৰ খোৱাত গুৰুত্ব দিব লাগে। যেনে ফল মূলত বহুত ৰস থাকে, ৰস মানে পানী। আৰু ঠিক তেনেদৰে আমি সাধাৰণতে যিবোৰ প্ৰচেছ ফুড আমাৰ খোৱা হয়, সেই প্ৰচেছ ফুডবিলাকত কেতিয়াও পানী নাথাকে। সেইবোৰ শুকান হয়, মানে ৰুক্ষ হয় খুব, সেইবোৰত পানী কেতিয়াও নাথাকে। গতিকে তাৰ পৰা কেলৰি বহুত পোৱা যায়, কিন্তু ভিটামিন যিখিনি আমাৰ পানীৰ পৰা প্ৰয়োজনীয় যিখিনি ভিটামিন, যিখিনি মিনাৰেলছ, সেইখিনি আমি নাপাওঁ। আৰু পানীৰ পৰিমাণটো সেইখিনি আহাৰৰ পৰা পানীৰ পৰিমাণ আমাৰ শৰীৰলৈ নাযায়। গতিকে আমি যেতিয়া ড্ৰাই ফ্ৰুটছো খাওঁ, তেতিয়া আমি তিয়াই থৈহে খোৱা ভাল। কাৰণ তিওৱাৰ লগে লগে তাত যিটো সঞ্জীৱনী শক্তি তাত উৎপন্ন হয়, সি তিয়াই দিয়াৰ লগে লগে সি ফুলি যায়। আৰু ফুলি যোৱাৰ লগে লগে তাৰ যিখিনি আহজাতীয় বস্তু আছে, যিখিনি ভিটামিন আছে, সেইখিনি সজীৱ হৈ পৰে। গতিকে বিভিন্ন ধৰণে পানী আমাৰ শৰীৰলৈ পঠিয়াব লাগে, শৰীৰৰ ভিতৰলৈ পঠিয়াব লাগে। পানী শৰীৰৰ ভিতৰলৈ যোৱাৰ লগে লগে আমাৰ যিটো তেজৰ চলাচল, তাক ঠিক কৰে। আৰু আমাৰ যেতিয়া ছালখনত ভিটামিনৰ দৰকাৰ হয় বা খাদ্যৰ দৰকাৰ হয়, তেতিয়া আমি সকলোৱে জানে, আপোনালোকে, যে তেজ হৈছে এনেকুৱা এটা বস্তু, তেজেই সকলো অংগ প্ৰত্যংগলৈ তেজে খাদ্য লৈ যায়, ছাপ্লাই কৰে। গতিকে ছালৰ কাৰণেও, মুখৰ ছালখনৰ কাৰণেও হওক বা শৰীৰৰ ছালখনৰ কাৰণেও হওক, তেজে খাদ্যবস্তু পঠিয়ায়। যদি পানী, আৰু সকলোৱে নিশ্চয় জানে যে আমাৰ তেজতো মানে 78%তকৈ বেছি পানীয়ে আছে। গতিকে যদি ভালকৈ পানী ভিতৰলৈ নাযায়, পেটলৈ, শৰীৰৰ ভিতৰলৈ পানী ভালকৈ নাযায়, তেতিয়া কি হয়, ব্লাড চাৰ্কুলেশ্যনটো ঠিকমতে নহয়। আৰু তাৰ ফলতেই ছালে যিখিনি ছালৰ প্ৰয়োজনীয় খাদ্য, যিখিনি ভিটামিনছ, যিখিনি পাব লাগে, যিখিনি লৈ ছালখন সজীৱ হৈ থাকে, সেইখিনি ভালকৈ নাপায় আৰু ছাল শুকান হ'বলৈ আৰম্ভ কৰে। এতিয়া কথাটো হৈছে যে পানী অকল ছালৰ যিখিনি তেজ লাগে, ছালৰ যিখিনি বস্তুৱে ছাললৈ তেজৰ দ্বাৰা আহাৰ পঠিয়ায়, তাৰ কাৰণেই পানী লাগে, তেনেকুৱা কথা নহয়। পানী যেতিয়া শৰীৰৰ ভিতৰলৈ যাব, তেতিয়া আপোনাক হাইড্ৰেটেড কৰিব। আপোনাৰ শৰীৰত যিমান টক্সিনছ আছে, যিমান অশুদ্ধি, মানে যিমান আপোনাৰ জাবৰ আছে বুলি ক'ব বিচাৰোঁ, সেইখিনি বাহিৰলৈ উলিয়াই পঠিয়ায়, ফ্লাছ আউট কৰে। যেনে ধৰক ঘাম ওলায়, ঘাম যেতিয়া ওলায়, সেয়াও পানী, সেয়াও আমাৰ শৰীৰৰ ভিতৰৰ পৰা আমাৰ যিখিনি দূষিত পদাৰ্থ, তাক বাহিৰলৈ উলিয়ায়। আমাৰ পেচাব যেতিয়া হয়, সেয়াও আমাৰ বাহিৰলৈ উলিয়াই পঠিয়াই আমাৰ শৰীৰৰ ভিতৰত থকা আৱৰ্জনা। গতিকে পানী যদি ঠিকমতে নাযায়, তেতিয়াহ'লে না ভালকৈ ঘামিব, না পেচাব আপোনাৰ ঠিককৈ হ'ব, বা আনুষংগিক যিমানখিনি পেট চাফা হোৱাৰ প্ৰক্ৰিয়া, একোৱেই ভালকৈ নহ'ব। গতিকে পানী যেতিয়া পেটৰ ভিতৰলৈ ভালকৈ যাব, তেতিয়া হজম শক্তি, পেটটো ভালকৈ চাফা হ'ব আৰু হজম শক্তিটো বঢ়াব। আৰু হজম শক্তি বঢ়োৱাৰ লগে লগে আমাৰ যিয়ে খাদ্যবস্তু পেটত নপৰক কিয়, সি ভালকৈ হজম হ'ব। আৰু ভালকৈ হজম হোৱাৰ লগে লগে তাৰ পৰা আমি পাবলগীয়া যিখিনি ভিটামিন, যিখিনি মিনাৰেলছ, যিখিনি বস্তু লৈ আমাৰ শৰীৰৰ, আমাৰ
ছালখনৰ পৰা আদি কৰি শৰীৰৰ সকলো অংগ পতংগ চলি থাকে সেই গোটেইখিনিয়ে ভালকৈ কাম কৰিব পাব। গতিকে পানী আমাৰ শৰীৰৰ বাবে অত্যন্ত উপযোগী, অত্যন্ত দৰকাৰী, আৰু পানীয়ে একমাত্ৰ উপায় আপোনাৰ মুখৰ ছালখন সতেজ আৰু সুন্দৰ কৰি ৰখাৰ। মুখৰ ছালখন যেতিয়াই মুখৰ ছালখনত পিম্পলছ হ'ব বা ডাৰ্ক চাৰ্কেল হ'ব বা অন্যান্য কিবা মুখৰ ছালখনত দেখিব, তেতিয়াই গম পাব লাগে যে শৰীৰৰ ভিতৰৰ যিখিনি ফাংচন বা শৰীৰৰ ভিতৰত হ'বলগীয়া যিখিনি কাম সেইখিনি ভালদৰে হোৱা নাই। আৰু সেইখিনি ভালদৰে হোৱা নাই কাৰণ পানীৰ অভাৱত। পানী ভালকৈ যেতিয়া পেটলৈ যাব, শৰীৰলৈ যাব, তেতিয়া শৰীৰৰ ভিতৰৰ যিখিনি কাম সেইখিনি সুন্দৰকৈ হ'ব। আৰু পানী কমকৈ খোৱাৰ লগে লগে শৰীৰৰ পৰা অইল জাতীয় মানে তেল জাতীয় এটা পদাৰ্থ, আমাৰ এটা ৰন্ধ্ৰী আছে বিশেষ, সেই ৰন্ধ্ৰীয়ে তেল জাতীয় এটা বস্তু নিৰ্মাণ কৰে নিজে নিজে। কাৰণ আপোনাৰ শৰীৰত যেতিয়া ডিহাইড্ৰেশ্যন হয়, ডিহাইড্ৰেশ্যনটোক ৰোধ কৰিবৰ বাবে নিজে নিজে শৰীৰে এটা তেল জাতীয় বস্তু উৎপন্ন কৰে। আৰু যাৰ দ্বাৰা আপোনাৰ যদি ডিহাইড্ৰেশ্যন বেছি হৈ যায়, তেতিয়াহ'লে সেই তেল উৎপন্ন হোৱা যিটো প্ৰক্ৰিয়া সেইটো বেছি হৈ যায়, আৰু যাৰ ফলত মুখত পিম্পলছ হ'বলৈ আৰম্ভ কৰে। গতিকে পানী সঠিকভাৱে খাওক। অকল পানী নহয়, পানী থকা বস্তু, সজীৱ ফল মূল, সজীৱ শাক পাচলি বা যি খাদ্যই আমি নাখাওঁ, তাত যাতে পানীৰ পৰিমাণ সঠিকভাৱে থাকে, পানী যাতে ঠিকমতে সেই আহাৰত থাকে। গতিকে খুব ভালকৈ শৰীৰৰ ভিতৰলৈ পানী পঠিয়াওক, পানী খাওক, পানীজাতীয় বস্তু দ্ৰব্য খাওক, পনীয়া পানী থকা বস্তু খাওক, আৰু মুখৰ ছালখন খুব সুন্দৰ, সতেজ, সুন্দৰ আৰু সজীৱ কৰি ৰাখক। বাহিৰৰ পৰা মেকআপ, বাহিৰৰ পৰা ট্ৰিটমেণ্ট বা বাহিৰৰ পৰা কৰাতকৈ ভিতৰৰ পৰা ঠিক কৰিবলৈ ট্ৰাই কৰক। আৰু মোৰ এই কথাখিনি যদি আপোনালোকে এসপ্তাহ মানি চলে, তেতিয়াই গম পাব যে আপোনালোকৰ মুখৰ যিটো ৰং সেইটো সলনি হৈছে, আপোনালোকৰ ছালৰ যিটো ৰং, গোটেই শৰীৰটোৰ যিখিনি ছালৰ ৰং সেয়া সলনি হৈছে। গতিকে মই আশা কৰিছোঁ যে মোৰ এই ভিডিঅ'টো আপোনালোকৰ বাবে সহায়ক হ'ব, আৰু মোৰ ভিডিঅ'টো এতিয়ালৈকে চাই আছে তাৰ বাবে ধন্যবাদ।